নমস্কাৰ বন্ধু বান্ধৱীসকল, জিকে ৱৰ্ল্ডৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ ভাৰতৰ সংবিধানৰ ওপৰত তৃতীয়টো ছিৰিজ। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, ভাৰতৰ সংবিধান সভাৰ প্ৰথমগৰাকী অধ্যক্ষৰ নাম কি? প্ৰথম অপশ্যনটো হ'ল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, দ্বিতীয় অপশ্যনটো হ'ল ছৈয়দ মহম্মদ ছাদুল্লাহ, তৃতীয় অপশ্যনটো হ'ল BR আম্বেদকাৰ, চতুৰ্থ অপশ্যনটো হ'ল সচিদানন্দ সিনহা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সচিদানন্দ সিনহা। ২ নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতৰ কেন্দ্ৰীয় উন্নয়ন পৰিষদ কোন চনত গঠন কৰা হৈছিল? ১ নম্বৰ অপশ্যনটো হ'ল 1953 চনত, ২ নম্বৰ অপশ্যনটো হ'ল 1946 চনত, ৩ নম্বৰ অপশ্যনটো হ'ল 1952 চনত আৰু ৪ নম্বৰ অপশ্যনটো হ'ল 1944 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1952 চনত। ৩ নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতীয় সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰ লিপিবদ্ধ কৰা হৈছে? প্ৰথম অপশ্যনটো হ'ল ২ অংশত, দ্বিতীয় অপশ্যনটো হ'ল ৪ অংশত, তৃতীয় অপশ্যনটো হ'ল ৫ অংশত, চতুৰ্থ অপশ্যনটো হ'ল ৩ অংশত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ২ অংশত। ৪ নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতীয় সংবিধানখন কি প্ৰকৃতিৰ? প্ৰথম অপশ্যনটো হ'ল অনমনীয়, দ্বিতীয় অপশ্যনটো হ'ল একাত্মক, তৃতীয় অপশ্যনটো হ'ল যুক্তৰাষ্ট্ৰীয় আৰু চতুৰ্থ অপশ্যনটো হ'ল আংশিকভাৱে একাত্মক, আংশিকভাৱে যুক্তৰাষ্ট্ৰীয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আংশিকভাৱে একাত্মক, আংশিকভাৱে যুক্তৰাষ্ট্ৰীয়। ৫ নম্বৰ প্ৰশ্নটো হ'ল, বিধানমণ্ডলৰ মুখ্য কাম কি? ১ নম্বৰ অপশ্যনটো হ'ল আইন প্ৰণয়ন কৰা, ২ নম্বৰ অপশ্যনটো হ'ল আইনৰ ব্যাখ্যা আগবঢ়োৱা, ৩ নম্বৰ অপশ্যনটো হ'ল আইন আৰু পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰা আৰু ৪ নম্বৰ অপশ্যনটো হ'ল বৈদেশিক সম্পৰ্ক পৰিচালনা কৰা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আইন প্ৰণয়ন কৰা। ৬ নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতত মুঠ ৰাজ্য কেইখন? ১ নম্বৰ অপশ্যনটো হ'ল ২৪খন, ২ নম্বৰ অপশ্যনটো হ'ল ২৬খন, ৩ নম্বৰ অপশ্যনটো হ'ল ২৮খন আৰু ৪ নম্বৰ অপশ্যনটো হ'ল ৩০খন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ২৮খন। ৭ নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতত মুঠ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা? ১ নম্বৰ অপশ্যনটো হ'ল ৫খন, ২ নম্বৰ অপশ্যনটো হ'ল ৬খন, ৩ নম্বৰ অপশ্যনটো হ'ল ৮খন আৰু ৪ নম্বৰ অপশ্যনটো হ'ল ৯খন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৮খন। ৮ নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতৰ সংবিধান সংশোধনী পদ্ধতি কি ধৰণৰ? ১ নম্বৰ অপশ্যনটো হ'ল নমনীয়, ২ নম্বৰ অপশ্যনটো হ'ল কঠিন, ৩ নম্বৰ অপশ্যনটো হ'ল নমনীয় আৰু কঠিনৰ সংমিশ্ৰণ আৰু ৪ নম্বৰ অপশ্যনটো হ'ল এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নমনীয় আৰু কঠিন সংমিশ্ৰণ। ৯ নম্বৰ প্ৰশ্নটো হ'ল, কেন্দ্ৰীয় সূচীসমূহত কোনে আইন প্ৰণয়ন কৰে? ১ নম্বৰ অপশ্যনটো হ'ল কেন্দ্ৰীয় চৰকাৰে, ২ নম্বৰ অপশ্যনটো হ'ল ৰাজ্যিক চৰকাৰে, ৩ নম্বৰ অপশ্যনটো হ'ল উভয় চৰকাৰে আৰু ৪ নম্বৰ অপশ্যনটো হ'ল স্থানীয় চৰকাৰে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব উভয় চৰকাৰে। আজি শেষ অৰ্থাৎ ১০ নম্বৰ প্ৰশ্নটো হ'ল, জম্মু আৰু কাশ্মীৰৰ সংবিধানখন কেতিয়া কাৰ্যকৰী কৰা হৈছিল? ১ নম্বৰ অপশ্যনটো হ'ল 1952 চনত, ২ নম্বৰ অপশ্যনটো হ'ল 1950 চনত, ৩ নম্বৰ অপশ্যনটো হ'ল 1947 চনত আৰু ৪ নম্বৰ অপশ্যনটো হ'ল 1957 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1957 চনত। গতিকে আজিলৈ ইমানে বন্ধু বান্ধৱীসকল। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো ক্লিক কৰিব যাতে সকলোতকৈ প্ৰথমে আপোনালোকে ভিডিঅ'খিনি পাব পাৰে। ধন্যবাদ।